আজি শেষ দিন এতিয়া এখন জাগিৰোডত মিটিং আছে তাৰপিছত শেষ কৰিম আৰু ভাল ভাল হ'ব চবতে ধুনীয়া একো নাই আমি ব্যৱস্থা লৈ আছোঁ এইটো নহয় এইটো মিছা কথা IIT গুৱাহাটীত তেনেকুৱা কোনো ষ্টুডেণ্ট নাই আজিকালি বাংলাদেশ পাকিস্তানৰ পৰা অসমৰ এড্ৰেছত বহুতবিলাক ফেচবুক ছ'চিয়েল মিডিয়া পোষ্ট উলিয়ায় আৰু আমাৰ অসমৰ মানুহবিলাকে বা ভাৰতৰ মানুহবিলাকে ভাবে যে মানুহবোৰ ইয়াত থাকে কিন্তু আচলতে তেওঁলোকে বাংলাদেশ পাকিস্তানৰ পৰা এনেকুৱা একাউণ্টবিলাক বনায় হ'ব সকলোকে পিছত লগ পাম ভাল হ'ব আমাৰ বকো ছয়গাঁও ভাল হ'ব ছয়গাঁও পলাশবাৰী ভাল হ'ব বকো ভাল হ'ব আৰু ভগৱানে কৰিলে এইবাৰ চমৰীয়াটো আমি ভাল ফাইট কৰিম ভাল মানে সম্পূৰ্ণ ৰাইজ একেবাৰে বিজেপিমুখী হৈ আছে ইয়াত বেলেগ কথা একোৱে নাই মই নিজে পৰিৱেশটো দেখিলোঁ ক'ৰবাত মেম্বাৰত এটা দুটা বেলেগ কথা কিন্তু জেনেৰেলি ৰাইজৰ মনটো পূৰা সম্পূৰ্ণ বিজেপিমুখী আমাৰ মই ভাবোঁ যে লাহে লাহে সংখ্যালঘু মানুহবিলাকেও বুজিছে যে চাইল্ড মেৰেজটো বেয়া বা আমি যিবিলাক কথা কওঁ সেইবিলাকত যুক্তিযুক্ততা আছে সেইকাৰণে অসমত বহু সংখ্যক সংখ্যালঘু মানুহেও এইবাৰ আমাক ভোট দিব কিন্তু আমি আগতে কৈ আহিছোঁ যে আমি যিখিনি কথা কওঁ যে বাল্য বিবাহ কৰিব নালাগে বহু বিবাহ কৰিব নালাগে এইবিলাক আমি তেওঁলোকৰ ভালৰ কাৰণেই কওঁ এতিয়া লাহে লাহে বুজিছে সংখ্যালঘু এলেকাত কিন্তু এতিয়া অখিল গগৈ সৰব হোৱা দেখা গৈছে ভালে কথা তাততো আমাৰ কোনো আপত্তি নাই অখিল গগৈ যাওক ভূপেন বৰা যাওক যোন যায় আমাৰ আপত্তি কৰিবলগীয়াতো একো নাই আমাৰ এৰিয়াখিনি নাহিলে হ'ল আৰু কথাটো বাকী 10 ছেপ্টেম্বৰ হৈ যাব উইথ কপি অফ পাছপৰ্ট ভিছা সকলো প্ৰমাণেৰে সৈতে ৰাইজকো দিম চৰকাৰে একশ্যনো ল'ব তেওঁ স্বীকাৰ নকৰিব কিন্তু যেতিয়া নিজে সন্মুখতে গোটেইখিনি দেখা পাব তেওঁ ভাবি আছে তেওঁৱে স্মাৰ্ট কথাটো মই ঘূৰাই দিম কিন্তু এইটোতো আৰু তেওঁৱে অকল স্মাৰ্ট নাই অসমত আৰু বহুত স্মাৰ্ট মানুহ আছে যাব পাৰে নে নোৱাৰে সেইটো মই ৰাহুল গান্ধীৰ পৰা সুধিম যদি ৰাহুল গান্ধীয়ে অসমৰ ভাৰতৰ সংসদত এবাৰ কৈ দিয়ে যে পাকিস্তানত যাব পাৰে মই সাহসটো চাই লওঁ এবাৰ ফটোৰ কথা ইয়াত ক'ৰ পৰা আহিব ফটো ভাইৰেলৰ লগত কি কথা ভাইৰেল হ'ব পাছপৰ্টখন মই অনাৰ দিনাখনে ভাইৰেল হ'ব এইখন ইয়াত আৰু ইয়াৰ ফটো তটো চাইট চিনৰ ইয়াত কি আছে ইয়াতো পাৰ্শ্বজ্যোতিৰ কোনো কাম নাই ইয়াত ক'ৰ ফটো ওলালে কি ফটো ওলালে এইটোৰ লগত মই কিবা ফটোৰ কথা আজিলৈকে কৈছোঁ নেকি মই কৈছোঁ যে 10 তাৰিখে মই প্ৰমাণে সৈতে দিম যে তেওঁ ল'ৰা ছোৱালী ভাৰতীয় নহয় ঘৰখনৰ তেওঁ একমাত্ৰ ভাৰতীয় কেতিয়া তেওঁ গুচি যায় কোনো হিচাপ নিকাচ নাই আৰু পাকিস্তানত গৈছিলে কেতিয়া গৈছিল কোনদিনা গৈছিলে তেওঁৰ পৰিবাৰে ক'ৰ পৰা দৰমহা লয় গোটেইবিলাক মই ৰাইজৰ আগত দি দিম 26ৰ পিছৰ কথা কৈছোঁ বাবা এতিয়া নৃত্য নাটিকাহে চলি আছে নৃত্য নাটিকাত 1.5 লাখ আৰু আচল নাটক হ'লে আৰু হ'ব অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com